Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা খুব ইম্পৰ্টেন্ট টপিক অফ বায়োএনাৰ্জেটিক্স হেতু হল কনসেপ্ট অফ ফ্ৰী এনাৰ্জি। এই ফ্ৰী এনাৰ্জিটো কনসেপ্টটো দিছিলে তেওঁ হল এজন সাইন্টিস্ট গিবস আৰু তেওঁৰ অনাৰতে আমি ইয়াক গিবস ফ্ৰী এনাৰ্জি বুলিও কওঁ। আমি ডেনোট কৰো উইথ দা লেটাৰ ক্যাপিটাল জি। এটা কথা হল গিবস ফ্ৰী এনাৰ্জি মানে কি স্যাৰ, একদম সহজভাৱে যদি আপুনি বুজাব বিচাৰে। আমি বায়োএনাৰ্জেটিক্স গুটেই কনসেপ্টটো বুজিছিলো মানে লাস্ট টু ক্লাছত আমি বুজিলো বায়োএনাৰ্জেটিক্স বুজিলো ল অফ থাৰ্মোডাইনামিক্স বুজিলো জুনে জুনে সোৱা নাই প্লিজ আগৰ ভিডিও কিটা চাই লবা। সো তাত আমি গম পাইছো যে বায়োএনাৰ্জেটিক্সত কি হয় এনাৰ্জি ফ্লো হয় মানে এনাৰ্জি ফ্লো হয় এটা এৰিয়াৰ পৰা আন এটালে এনাৰ্জি ফ্লো হয় আৰু এনাৰ্জি অকল ফ্লো নহয় এনাৰ্জি ফ্লো হওঁতে বহুতো এনাৰ্জি ট্ৰান্সফৰ্ম হয় ফ্ৰম ওয়ান ফৰ্ম টু আনাদাৰ। আৰু এই যে এনাৰ্জি ট্ৰান্সফৰ্ম হৈ আছে বা এনাৰ্জি যে ফ্লো হৈ আছে হেতু হওঁতে কি হয় বহুতো এনাৰ্জি লস হয় আৰু লস হওঁতে কি হয় লস্ট এজ হিট হয় একচুয়ালি লস্ট এজ হিট হয় আৰু এনাৰ্জি লস হওঁতে কি হয় আমাৰ গুটে ইউনিভাৰ্সৰ এন্ট্ৰপি বা ৰেন্ডমনেসটো ইনক্ৰিজ হৈ আছে। এই গুটেবিলা বস্তু লাস্ট টু ক্লাছত আমি ডিসকাস কৰিছো। আজি কনসেপ্টটো হল ফ্ৰী এনাৰ্জিৰ কনসেপ্ট। তো ফ্ৰী এনাৰ্জি মানে কি বুজা তুমি যে ফ্ৰী 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 এনাৰ্জি ফ্ৰী আছে একো টেনশন নাই নষ্ট হৈ আছে হেতু বুজোৱা নাই। ফ্ৰী এনাৰ্জি মানে কি বুজাইছে এটা যদি সিস্টেম মই কনসিডাৰ কৰো এটা সিস্টেমটো যি কোনো বস্তু হ'ব পাৰে সিস্টেম হিচাপে তুমি যি কোনো বস্তু কনসিডাৰ কৰিব পাৰা। ফৰ এক্সাম্পল মই নিজকে যদি কথা কওঁ মই নিজে যদি এটা সিস্টেম বুলি কনসিডাৰ কৰো নিজকে সো মই বহুতো কাম কৰি আছো মই খাইছো মই কথা কৈ আছো তোমালোকক বুজাই আছো মই লিখি আছো সো মই এতিয়া কাম কৰি আছো বহুতো ওয়ার্ক কৰি আছো এজ এ সিস্টেম হয়নে। তো এজ এ সিস্টেম মই কাম কৰিবলে মোক এনাৰ্জি লাগিব নাই অফ কোর্স এনাৰ্জি লাগিব। এই যোনখিনি এনাৰ্জি মোৰ সিস্টেমটোৰ ভিতৰত অলৰেডি এভেইলেবল আছে সেই এভেইলেবল এনাৰ্জিখিনিক আমি গিবস ফ্ৰী এনাৰ্জি বুলি কওঁ। ওকে এজ এ সিস্টেম এটা সিস্টেম ফৰ এক্সাম্পল দিস ইজ এ সিস্টেম আৰু এই সিস্টেমটো অফ কোর্স সাস্টেইন হৈ থাকিবলে বা জিয়াই থাকিবলে এই সিস্টেমটোৱে বহুতো বেলেগ বেলেগ কাম কৰি থাকে ওয়ার্ক কৰি থাকে আৰু এই যোনখিনি ওয়ার্ক কৰি আছে এই ওয়ার্কখিনি কৰিবলে সিস্টেমটোৰ ভিতৰত সিস্টেমটোৰ ইনসাইড সিস্টেমৰ ভিতৰত কিছুমান এভেইলেবল এনাৰ্জি থাকিব লাগিব কিছুমান এভেইলেবল এনাৰ্জি থাকিব লাগিব তেতিয়াহে সিস্টেমটোৱে কাম কৰিব পাৰিব। আৰু এই এভেইলেবল এনাৰ্জি যোনখিনি সিস্টেমটোৰ ভিতৰত লুকাই থাকে সেই এভেইলেবল এনাৰ্জিখিনিকে আমি কওঁ গিবস ফ্ৰী এনাৰ্জি বুলি। আই থিংক তোমালোকে কনসেপ্টটো বুজি পাইছা। এতিয়া এই গিবস ফ্ৰী এনাৰ্জি কনসেপ্টটো বুজাটো কিয় আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট বিকজ গিবস ফ্ৰী এনাৰ্জিৰ চেঞ্জটো যদি আমি বুজি পাওঁ মানে এটা সিস্টেমৰ ভিতৰত যদি আমি গুটেই ক্যালকুলেশন ম্যাথমেটিক্যাল এক্সপ্ৰেশন মই শিকামো গুটেই ক্যালকুলেশন কৰো আমি ডেল জি টু ক্যালকুলেট কৰো মানে গিবস জি হল ডেল্টা জি যদি কওঁ গিবস ফ্ৰী এনাৰ্জি চেঞ্জ ইন গিবস ফ্ৰী এনাৰ্জিটো যদি আমি কনসিডাৰ কৰো যি কোনো সিস্টেমৰ আৰু সেই গিবস ফ্ৰী এনাৰ্জি চেঞ্জটো যদি নিগেটিভত হৈ যায় যদি নিগেটিভ হয় তেতিয়া আমি কম যে একচুয়ালি এই সিস্টেমটো স্পন্টেনিয়াসলি কাম কৰিব। স্পন্টেনিয়াসলি মানে কি নিজে নিজে স্বতঃস্ফূৰ্তভাৱে ই কাম কৰিব পাৰে বুজিলা। বাট যদি ডেল জি যদি আমি ক্যালকুলেশন কৰি পেলাই গম পালো যে ইয়াৰ ভিতৰত যোনটো ডেল্টা জি গিবস ফ্ৰী এনাৰ্জি সেইখিনি একচুয়ালি পজিটিভত আছে তেতিয়া আমি কম যে এই সিস্টেমটোৱে নিজে নিজে কাম কৰিব নোৱাৰে ইয়াক এক্সট্ৰাকে এনাৰ্জি বাহিৰৰ পৰা দিব লাগিব সাৰাউন্ডিংৰ পৰা দিব লাগিব তেতিয়াহে ই স্পন্টেনিয়াসলি কাম কৰিব। তো ডেল জি পজিটিভ মানে কি এটা সিস্টেম এটো এটা নন স্পন্টেনিয়াস সিস্টেম নন স্পন্টেনিয়াস ৰিঅ্যাকশন নিজে নিজে হ'ব নোৱাৰে বাহিৰৰ পৰা এনাৰ্জি লাগিব। আৰু যদি ডেল্টা জি ইকুয়াল টু 0 হয় আমি ক'ব পাৰিম যে সেই সিস্টেমটো ইকুইলিব্ৰিয়ামত আছে নাইদাৰ হি নতুনকে কাম কৰি আছে নাইদাৰ হি মানে ইকুইলিব্ৰিয়ামত আছে একদম সিম্পল ষ্টেটত আছে ষ্টেবল ষ্টেটত আছে ইকুইলিব্ৰিয়াম। ওকে এতিয়া ইয়াক এটা আমি বায়োএনাৰ্জেটিক্সৰ কনসেপ্টৰ লগত ৰিলেট কৰি পেলাই বস্তুখিনি বুজাবলৈ চেষ্টা কৰো। প্ৰথমতে আমি সংজ্ঞাটো চাই লওঁ। ওকে হোৱাট ডাজ Gibbs free energy say? Gibbs free energy is the amount of usable energy available in a biological system to perform work such as metabolism, cell division and active transport. For example, মই কলোৱে যদি মই এটা সেল সিস্টেম হিচাপে ধৰো তো সেলটোৰ ভিতৰত বহুতো কাম হৈ আছে বহুতো নতুন নতুন বস্তু বনি আছে প্ৰটিনছ বনি আছে এনজাইমছ বনি আছে ডিএনএ সিনথেসিস হৈ আছে বহুতো বস্তু বনি আছে
সো সেলটোৱে মানে কাম কৰি আছে সো এই কামখিনি কৰিবলৈ ইয়াৰ ভিতৰত যোনখিনি এভেইলেবল এনাৰ্জি আছে সেই এনাৰ্জিখিনি আমি গিবছ ফ্ৰী এনাৰ্জি বুলি কওঁ এই গিবছ ফ্ৰী এনাৰ্জিটো বুজাটো কিয় ইম্পৰ্টেণ্ট বিকজ ইট হেল্পছ প্ৰেডিক্ট ৱেদাৰ এ ৰিয়েকশ্যন উইল অকাৰ স্পণ্টেনিয়াছলি অৰ ইফ ইট ৰিকুৱাৰ্ছ এন এনাৰ্জি ইনপুট সো একেবাৰে চিম্পলি যদি মই কওঁ এই সেলটোৱে কাম কৰি আছে হয় এই সেলটোৱে নিজে নিজে স্পণ্টেনিয়াছলি কাম কৰি আছে নে নন স্পণ্টেনিয়াছলি কাম কৰি আছে মোক কোৱাচোন of course সেলটোৱে নিজে নিজে কাম কৰিব পৰা নাই বিকজ ইয়াক এনাৰ্জি আমি দিবলগীয়া হৈছে বাহিৰৰ পৰা কেনেকৈ দিবলগীয়া হৈছে ছাৰ মই যদি সেলটো ওভাৰঅল লওঁ দেই সেলৰ ভিতৰতো এনেকুৱা বহুতো কেমিকেল ৰিয়েকশ্যন হৈছে যোনবিলাকে নেকি স্পণ্টেনিয়াছলি কাম কৰি আছে সেইখিনিলৈ আমি ডিটেইলছত যাম বাট মই যদি এটা সেল জীয়াই কেনেকৈ থাকে বুলি কওঁ এই সেলটো জীয়াই থাকিবলৈ ইয়াক এনাৰ্জি লাগিব এজ ফুড এনাৰ্জি আমি ফুড হিচাপে দিছোঁ নাই অফক'ৰ্ছ দিছোঁ মই খাইছোঁ তেতিয়াহে মই এনাৰ্জি পাইছোঁ হয় নহয় সো মই যদি এটা ওভাৰঅল মোৰ চিষ্টেমটোৰ কথা কওঁ মই কেনেকৈ চলা ফিৰা কৰি আছোঁ কেনেকৈ ৱৰ্ক কৰি আছোঁ মোৰ ডেল জি কি হ'ব মোৰ ডেল জি এজ এ হোল মোৰ ডেল জি হ'ব পজিটিভ কিয় মই স্পণ্টেনিয়াছলি কাম কৰিব পৰা নাই বিকজ মই বাহিৰৰ পৰা এনাৰ্জি দিবলগীয়া হৈছে মোক ফুড হিচাপে বাট মই যদি এতিয়া আৰু ডিটেইলছত যাওঁ মই প্ৰত্যেকটো ৰিয়েকশ্যন চাওঁ মোৰ প্ৰত্যেকটো চেলৰ ভিতৰত তেতিয়া পাম যে নহয় মোৰ ভিতৰতো বহুতো নন স্পণ্টেনিয়াছ মানে স্পণ্টেনিয়াছ ৰিয়েকশ্যন কিছুমানো হৈ আছে যেনেকৈ মই এটিপি চিন্থেচিছ কৰি আছোঁ সেইটো এটা স্পণ্টেনিয়াছ ৰিয়েকশ্যন বুজি পালা আমি ডিটেইলছত যাম নো ডাউট নাও এতিয়া এটা খুব ইম্পৰ্টেণ্ট কনচেপ্ট তোমালোকে জানিব লাগিব যে যোনটো ডেল জি আছে তাৰ এটা মেথামেটিকেল এক্সপ্ৰেশ্যন দিয়া আছে ডেল জি ডেল্টা জি মানে চেঞ্জ ইন গিভছ ফ্ৰী এনাৰ্জি সেইটো হ'ল ডেল এইচ মাইনাছ টি ডেল এছ ডেল এইচ মানে হ'ল টোটেল এনাৰ্জি টোটেল এনাৰ্জিটো আমি হিট হিচাপেও কনচিডাৰ কৰোঁ যে এটা চিষ্টেমত কিমান হিট জেনেৰেট হৈছে হিট ৰিলিজ হৈছে এটা চিষ্টেমে হিট ৰিলিজ কৰি আছে নে হিট এবজৰ্ব কৰি আছে সেইটো হিচাপত টি মানে বুজি পাইছা টি মানে হ'ল টেম্পাৰেচাৰ এট কেলভিন স্কেল এট দ্য ৰেট কেলভিন মানে কি 273 ডিগ্ৰী চেলচিয়াছ 273 হ'ব ইয়াৰ কেলভিন হয়নে ডেল এছ মানে কি বুজাইছিলোঁ মই ডেল এছ মানে কি এন্ট্ৰপি মানে ডিগ্ৰী অফ ৰেণ্ডমনেছ এটা চিষ্টেমৰ ভিতৰত কিমান ৰেণ্ডমনেছ বাঢ়ি গৈ আছে বা কিমান ৰেণ্ডমনেছ কমিছে সো ডেল এছ কি কয় ডিগ্ৰী অফ ৰেণ্ডমনেছ অফ এ চিষ্টেম ৰেণ্ডমনেছ বা ডিসঅৰ্ডাৰ অফ এ চিষ্টেম অ'কে নাও ইয়াৰ বস্তুবিলাক মই একদম সৰুকৈ বুজাই দিওঁ ফৰ এক্সাম্পল মই যদি কওঁ মই যদি ৰিয়েকশ্যন এটা লওঁ ফটোচিন্থেচিছ ৰিয়েকশ্যনটো লৈছোঁ ফটোচিন্থেচিছ ৰিয়েকশ্যনটো লৈ পেলাই এক্সাম্পল হিচাপে তোমালোকক বুজাওঁ যে এইটো ডেল জি পজিটিভ হ'ব নে নিগেটিভ হ'ব আমি চাবলৈ বিচাৰিছোঁ চ' চোৱা ফটোচিন্থেচিছত কি হয় ডেল এইচটো লাইট এইটো এনাৰ্জি এবজৰ্ব হৈছে নে ৰিলিজ হৈছে ফৰ এক্সাম্পল যেতিয়া প্লাণ্টবিলাকে খাদ্য বনাই থাকে কনচেপ্টটো বুজিব পাৰে একদম আমাৰ বেছিক কনচেপ্টবিলাক ক্লিয়াৰ কৰি গৈ আছোঁ যাতে তোমালোকৰ ৰিয়েকশ্যনবিলাক বুজিবলৈ ইজি হয় পিছলৈ এই মেথামেটিকেল এক্সপ্ৰেশ্যনকেইটা ফৰ এক্সাম্পল ফটোচিন্থেচিছটো যদি আমি এজ এ চিষ্টেম লওঁ তো ইয়াৰ ডেল জিটো এতিয়া পজিটিভ হ'ব নে নিগেটিভ হ'ব আমি কনচিডাৰ কৰিবলৈ বিচাৰিছোঁ চাবলৈ বিচাৰিছোঁ চ' ডেল এইচ মানে টোটেল এনাৰ্জি এতিয়া এনাৰ্জিটো ফটোচিন্থেচিছ যেতিয়া হয় এনাৰ্জিটো ক'ৰ পৰা আহে লাইট ছানৰ পৰা আহে তো লাইট এনাৰ্জিটো এবজৰ্ব হৈছে নে অফক'ৰ্ছ হৈছে এনাৰ্জি এবজৰ্ব কৰি আছে মানে ডেল এইচটো বাঢ়িব পজিটিভ হৈ আছে এনাৰ্জি ছানৰ লাইট এনাৰ্জিটো এবজৰ্ব কৰি আছে তো টোটেল এনাৰ্জি বাঢ়ি আছে হয়নে মাইনাছ টি টেম্পাৰেচাৰটো একদম ছেইম থাকিব এটা এবছলিউট টেম্পাৰেচাৰ কেলভিন স্কেলত থাকিব ডেল এছটো নিগেটিভ হ'ব নে পজিটিভ হ'ব তোমালোকে কোৱাচোন ডেল এছটো নিগেটিভ ডিগ্ৰী অফ ৰেণ্ডমনেছটো বাঢ়িব নে কমিব চোৱা ৰেণ্ডমনেছ কেতিয়া বাঢ়ে যেতিয়া এটা বস্তু ফৰ এক্সাম্পল এটা বস্তু আছে এটা বস্তু সৰু সৰু টুকুৰা হৈ যায় এটা বস্তু সজ্জিত অৱস্থাত আছিলে সৰু সৰু টুকুৰা হৈ গ'ল তো ইয়াৰ ৰেণ্ডমনেছটো বাঢ়িলে হয়নে সৰু টুকুৰা হৈ গ'ল বেছি অসজ্জিত হৈছে সজ্জিত অৱস্থাত এইটো ইয়াৰ এন্ট্ৰপি কম কিন্তু যেতিয়া এই বস্তুটোৱে সৰু টুকুৰালৈ ভাঙি যাব বহুতো সৰু টুকুৰালৈ ভাঙি যাব চ' ইয়াৰ এন্ট্ৰপি বেছি হৈ যাব চ' ফটোচিন্থেচিছত কেনেকৈ হয় আমি এইটো ৰিলেট কৰোঁ ফটোচিন্থেচিছত ডেল এছটো পজিটিভ হ'ব নে নিগেটিভ হ'ব ডেল এছটো হ'ব নিগেটিভ কিয় নিগেটিভ হ'ব বিকজ ডেল এছটো নিগেটিভ কিয় হৈছে বিকজ ফটোচিন্থেচিছ কি হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ মিলিছে কাৰ্বন ডাই অক্সাইড দুটা বেলেগ বস্তু মিলি পেলাই সজ্জিত অৱস্থা হৈছে গ্লুক'জ বনিছে
কনসেপ্টটো বুজি পাইছানে সো ইয়াৰ এন্ট্ৰপি যদি চাও এন্ট্ৰপিটো ডিক্ৰিজ হৈছে কাৰণ দুটা বেলেগ বেলেগ বস্তু আছিল এহতক মিলাই পেলাই এটা সজ্জিত সৰু বস্তু বনাইছে গ্লুকোজৰ মলিকুল এটা বনাইছে সো এটা অৰ্ডাৰ ষ্টেটত আনিছে সো ইয়াৰ এন্ট্ৰপিও ডিক্ৰিজ হৈছে তো এটো ডেল এস কি হ'ব মাইনাস হ'ব মাইনাসে মাইনাসে হ'ব প্লাস সো এটো যদি প্লাস প্লাস কৰা কি ভ্যালুটো কি হ'ব প্লাস ভ্যালু এটা পজিটিভ ভ্যালু এটা আহিব তো ডেল জি যোনটো আছিল ইট ইজ এ পজিটিভ ভ্যালু তো পজিটিভ ভ্যালু হোৱা লগে লগে ইয়াক আমি কি কম it is a non spontaneous reaction বুজি পাইছানে কনসেপ্টটো non spontaneous মানে কি of course হেই সিস্টেমটো চলাবলে ফটোসিনথেসিস চলাবলে কোবাপা তুমি এনার্জি দিব লাগিব so sunlight is the energy যোনটো আহি আছে এতিয়া আমি ডিটেইলস চলে যাও ম্যাথমেটিক্যাল এক্সপ্রেশন তো গিভস ফ্রি এনার্জি তো আমি চাও del g equal to del h minus t del s del h হল চেঞ্জ ইন এনথালপি বা টোটাল এনার্জি t মানে হল টেম্পারেচার এট কেলভিন স্কেল del s মানে হল এন্ট্রপি এতিয়া মন কৰিবা ধ্যান দিয়া ফোকাস কৰা যে del g যোনটো আছে del g ই দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এটা হল del h যোনটো চেঞ্জ ইন এনথালপি বা হিট এনার্জি আৰু এটা হল del s টেম্পারেচারটোৰ ওপৰত ডিপেন্ড ইমান নকৰে বিকজ টেম্পারেচারটো এবসলিউট স্কেলত কেলভিন স্কেলত 273 থাকিব পজিটিভ থাকিব সো এই del s আৰু del g চেঞ্জ হৈ মানে থাকিব হেতুৱে আমাৰ del g টো পজিটিভ বা নেগেটিভ কৰাৰ ক্ষমতা আছে yes so সোয়া ইন্টারপ্রিটেশন অফ del g বুজি পালে আমি কি বুজিম যে যদি del g টো লেস দেন 0 হয় মানে del g টো যদি নেগেটিভ হয় লেস দেন 0 মানে কি নেগেটিভ নহব জানো del g নেগেটিভ the reaction is spontaneous আৰু spontaneous মানে কি স্পন্টেনিয়াস হৈছে মানে কি ইয়াৰ হে সিস্টেমটো গাত বহুতো এনার্জি আছিল আৰু ই এনার্জি ৰিলিজ হে কৰিব পাৰে এক্সাৰ্গনিক ৰিঅ্যাকশন হ'ব এক্সাৰ্গনিক ৰিঅ্যাকশন মানে কি যোনবিলাক ৰিঅ্যাকশনে হিট ৰিলিজ কৰে হেবিলাকক আমি এক্সাৰ্গনিক ৰিঅ্যাকশন এতিয়া সিমিলাৰলি যদি del g greater than 0 হয় মানে del g is positive হয় তেতিয়া ৰিঅ্যাকশনটো কি হ'ব নন স্পন্টেনিয়াস মানে কি ইয়াক নিজে নিজে হ'ব নোৱাৰে আৰু ইয়াক হ'বলে কি লাগিব হিট এনার্জি লাগিব হয় তো এটো এন্ডারগনিক রিঅ্যাকশন যত এনার্জি লাগে হেতু এন্ডারগনিক রিঅ্যাকশন হয় না del g যদি 0 হয় সিস্টেম ইজ ইকুইলিব্রিয়াম এতে ইয়া মই গুটেখিনি এতিয়ালৈকে মই জি কলো জিমানখিনি মই বকিলো তাৰপৰা তোমালোকৰ তিনটা কনসেপ্ট দিমাগত বহি থাকিব লাগে সেই তিনটা কনসেপ্টটো মই কৈ দিছো এটা সামাৰাইজ যদি কৰো তিনটা কনসেপ্ট কি del g সদায় নেগেটিভ হলে যেতিয়া নেগেটিভ থাকিব del g তেতিয়া সেই ৰিঅ্যাকশনস বিলাক সদায় কি হ'ব স্পন্টেনিয়াস হ'ব একদম মনত ৰাখিবা স্পন্টেনিয়াস হ'ব আৰু নেগেটিভ হোৱা মানে কি ই এনার্জি ৰিলিজ কৰিব বা হিট ৰিলিজ কৰিব পাৰে আৰু হিট ৰিলিজ কৰি আছে মানে কি ই হিট ৰিলিজ কৰিব যেতিয়া নেগেটিভ হ'ব হিট ৰিলিজ কৰিব আৰু ৰিলিজ মানে কি ইট ইজ এন এক্সাৰ্গনিক ৰিঅ্যাকশন হিট ৰিলিজ এক্সাৰ্গনিক নেক্সট পইণ্ট del g পজিটিভ যদি হয় তেতিয়া সেই সিস্টেমটো বা সেই ৰিঅ্যাকশন বিলাক নন স্পন্টেনিয়াস হ'ব মই বাৰে বাৰে ৰিপিট কৰি আছো নন স্পন্টেনিয়াস হ'ব মানে তাক হিট লাগিব হয় হিট এবজর্ব কৰিব সেই ৰিঅ্যাকশনটো বা সেই সিস্টেমটো হ'বলে আৰু এবজর্ব হৈছে মানে কি এন্ডারগনিক ৰিঅ্যাকশন হি হিট এবজর্ব কৰিছে আৰু del g 0 থাকিলে সিস্টেম ইজ ইকুইলিব্রিয়াম নো প্ৰবলেম এতিয়া এটা ইম্পৰ্টেন্ট কেস সিনাৰিও চাও আমি very 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 important এইবিলাক তোমালোকৰ কলেজত ইমান ডিটেইলছত নপঢ়ায় বাট তোমালোকৰ যোনবিলাক কম্পিটিটিভ এক্সাম CVT তাত এইবিলাক কনসেপ্টৰ ওপৰতে কোৱেশ্চন আহে ঠিক আছে আমি চাও এতিয়া del h আৰু del s এ কেনেকেনো del g ৰ ওপৰত প্ৰভাৱ পেলায় ওকে আমি ওভাৰঅল ৰিঅ্যাকশনটো ওপৰত লিখি লৈছো চোৱা ওভাৰঅল ৰিঅ্যাকশনটো আমি যদি চাও অলপ লম্বা হ'ব বাট কনসেপ্ট তোমালোকৰ ক্লিয়াৰ থাকিব আমাৰ মেইন ৰিঅ্যাকশনটো হল del g equal to del h minus t del s এটো ধ্যান ৰাখিবা ওকে সো প্ৰথম ক্ৰাইটেৰিয়াটো চাও এক্সোথাৰ্মিক কৈছে এন এন্ট্ৰপি ইনক্ৰিজ এক্সোথাৰ্মিক মানে কি বুজিলা এক্সোথাৰ্মিক মানে কি del s টো কি হ'ব এক্সোথাৰ্মিক ৰিলিজ কৰিছে উলিয়াই দিছে হিট এনার্জি উলিয়াই দিছে del h টো নেগেটিভত আছে del h is negative আৰু এন্ট্ৰপি ইনক্ৰিজ মানে কি এন্ট্ৰপি ইনক্ৰিজ মানে অসজ্জিত অৱস্থালৈ গৈছে
del S is positive. So এইটো ক্ষেত্ৰত কি হ'ব এইটো নিগেটিভ আৰু নিগেটিভে পজিটিভে নিগেটিভ হৈ গ'ল তো যিকোনো ভ্যালু এটোৰ যদি কিবা এটা ভ্যালু পাও যেহেতু এটো এটো পজিটিভ হৈছে নিগেটিভ হ'ব হয় নহয় সো নিগেটিভ ভ্যালু এটা আৰু নিগেটিভ ভ্যালু এটা যিকোনো ভ্যালু যদি সোৱা এটো ওভাৰঅল নিগেটিভে আহিব তো del g নিগেটিভ হৈ গ'ল ফাইনালি নিগেটিভ হৈ গ'লে কি হ'ব সো ইট ইজ এ স্পন্টেনিয়াস ৰিঅ্যাকশন এক্সাম্পল আমি চাও সেলুলার রেসপিরেশনত কি হয় এতিয়া আহি যোৱা সেলুলার রেসপিরেশন কি হ'ব এটো গ্লুকোজ C6H12O6 গ্লুকোজ তো ভাঙি কি হয় ভাঙিলে কি হয় গ্লুকোজ গ্লাইকোলাইসিস যেতিয়া হ'ব তে গ্লুকোজ তো ভাঙি পেলাই লাহে ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড ৰিলিজ হৈ যায় বেলেগ স্টেপত ক্ৰেব সাইকেল হ'ব মানে ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইন হ'ব গুটেবিলাক হৈ ফাইনালি এই গ্লুকোজ তো যোনটো খচিত অৱস্থাত আছিল ভাঙি তাৰ পৰা এনাৰ্জি ৰিলিজ হয় এটিপি হিচাপে এনাৰ্জি ৰিলিজ হিট এনাৰ্জি ৰিলিজ হয় এটিপি ৰিলিজ হয় আৰু ফাইনালি কি হৈছে এটো ডিসঅৰ্ডাৰ হৈ গৈছে ফাইনালি বস্তু ডিসঅৰ্ডাৰ হৈ গৈছে ভাঙি সৰু টুকুৰালে ভাঙি গৈছে পাইৰুভিক এসিড বনিলে ফাইনালি কাৰ্বন ডাই অক্সাইড হৈ ওলাই গ'ল সো এটো যেতিয়া গ্লুকোজ তো ভাঙিছে ইয়াৰ এন্ট্ৰপি ইনক্ৰিজ হৈছে সো এখানে del S is পজিটিভ বুলি কৈছো আমি আৰু এটো যেহেতু হিট এনাৰ্জি ৰিলিজ হৈছে del H is negative কনসেপ্টটো বুজি পালা সো দিস ইজ দ্য ফার্স্ট কেস যত নেকি এক্সোথার্মিক আৰু পজিটিভ এনথালপিটো নিগেটিভ আছিল আৰু এন্ট্ৰপিটো আছিল পজিটিভ ওকে নেক্সট আমি একেবাৰে ফাইনালটো সোৱা যোনটো নেকি এন্ডোথার্মিক আৰু এন্ট্ৰপি ডিক্ৰিজ তেতিয়া কি হ'ব ৰিঅ্যাকশনটো নন স্পন্টেনিয়াস হ'ব নেভার স্পন্টেনিয়াস নন স্পন্টেনিয়াস মানে কি del g equal to del h minus t del s আছে আমাৰ হাতত হয়নে সো এটো যদি চাও del h is endothermic মানে কি তাক বাহিৰৰ পৰা এনাৰ্জি লাগিছে মানে এনাৰ্জি পজিটিভ হৈছে মাইনাস del s to কি হৈছে del s to ডিক্ৰিজ হৈছে মাইনাস হৈছে del s to ডিক্ৰিজ হৈছে মাইনাস তো মাইনাস কি মাইনাস প্লাস হৈ যাব পজিটিভ মাইনাস প্লাস হৈ যাব so positive value eta jetia koriba you will always get a positive value so del g is a positive value positive howa lage lage itu ki hoy jabo non spontaneous process non spontaneous example disilu photosynthesis and example keneke hobo photosynthesis reaction ki hoy del s to khoday positive hoy kyo because energy upor pora ahi ase energy gain hoy ase system tut so it is a positive del h aru del S negative বুলি কিয় কৈছো because কি হয় কাৰ্বন ডাই অক্সাইড আছে প্লাস ওয়াটার আছে এটো লগ লগাই পেলাই তুমি এটা খজিত বস্তু বনাইছা গ্লুকোজ তো del S ইয়াত কি হৈছে del S ইয়াত হৈছে নেগেটিভ সো নেগেটিভ হৈ পেলাই পজিটিভ এটা ভ্যালু হ'ব আৰু আলটিমেটলি পজিটিভ হ'ব বুজি পাইছানে এটো ম্যাথ সিম্পল ম্যাথছ তো তুমি ইউজ কৰি চাবা কিবা এটা বস্তুৰ যদি তোমালোকক ৰিঅ্যাকশন এটা দিছে হেটো দিমাগ লগাই পেলাই তুমি এই del H আৰু del S টো উলিয়াই লবা নেগেটিভ পজিটিভ আৰু নেগেটিভ পজিটিভ হৈ পেলাই যদি এটা পজিটিভ ভ্যালু পোৱা তেতিয়া হেতু নন স্পন্টেনিয়াস হ'ব যদি নেগেটিভ পজিটিভ কৰি পেলাই এটা নেগেটিভ ভ্যালু পোৱা del g টো তেতিয়া হিট ইজ এ স্পন্টেনিয়াস ৰিঅ্যাকশন কনসেপ্টটো বুজি পাইছা এতিয়া মাজৰ দুটা সিনাৰিও লৈ আহা 2 আৰু 3 সেকেন্ড কেছত কি কৈ আছে আমাৰ ৰিঅ্যাকশনটো কেনেকুৱা হ'ব এক্সোথার্মিক আৰু এন্ট্ৰপি ডিক্ৰিজ হৈ আছে ফৰ এক্সাম্পল আমাৰ কনডেনসেশন অফ ওয়াটাৰ এতিয়া সোৱা কনডেনসেশন অফ ওয়াটাৰ মানে কি যেতিয়া ওয়াটাৰ মলিকুল বিলাক গ্যাস হিচাপে আছে বিলাক গ্যাস তো গ্যাস হিচাপে আছে গ্যাসৰ পৰা যেতিয়া ওয়াটাৰ টু ড্ৰপলেট বনে হনে ৰেইন বনে তো ইয়াত কি হৈছে ডিসঅৰ্ডাৰ টু ৰেন্ডমনেস টু কমিছে নে বাঢ়িছে বাও গ্যাস হিচাপে আছিল গুটে ফেলি আছিল ৰেন্ডমনেস বহুত তাৰপিছত গুট মাৰি পেলাই বৰষুণৰ টোপাল হল সো এটো এন্ট্ৰপি টু del s টু কি হৈ আছে del s টু ইয়াত নেগেটিভ হৈ আছে del s ইজ নেগেটিভ কিন্তু গ্যাসৰ পৰা পানী হওতে ই এনাৰ্জি লৈছে নে নাই এনাৰ্জি লৈছে নে এনাৰ্জি কমিছে কোৱাচোন এনাৰ্জি ৰিলিজ কৰিছে নে এনাৰ্জি লৈছে এনাৰ্জি ৰিলিজ কৰিব কাৰণ ইয়াত টেম্পাৰেচাৰ 100 ডিগ্ৰী সেলসিয়াস আছিলে কিন্তু 100 ডিগ্ৰী সেলসিয়াসৰ পৰা ই কমিলে কি হ'ব del h এনাৰ্জি টু নেগেটিভ হ'ব সো del h ইজ অলসো নেগেটিভ বুজি পাছা গ্যাস এটা পানী হ'বলে এনাৰ্জি ৰিলিজ কৰিব লাগিব নাই তাৰ টেম্পাৰেচাৰ ডাউন হলে হে হি
স্পন্টেনিয়াছলি কাম কৰিব তো ইয়াত কি কৈছে স্পন্টেনিয়াছ এট লো টেম্পাৰেচাৰ কনডেনসেশ্যন অফ ৱাটাৰ পেপাৰ সো যেতিয়া টেম্পাৰেচাৰ ডাউন হ'ব তেতিয়াহে স্পন্টেনিয়াছলি কাম কৰিব পাৰিব সিমিলাৰলি যদি আমি এতিয়া নেক্সট কেছটো চাওঁ থাৰ্ড কেছটো সো ইয়াত কি হৈ আছে ইয়াত সেকেন্ড কেছটো আমি যদি ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো চাওঁ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো যদি চাওঁ del g equal to del h minus t del s তো ইয়াত কি হৈছে del h to নেগেটিভ হয় কাৰণ ই এনাৰ্জি ৰিলিজ কৰিহে কনডেনসেশ্যন হৈছে হয়নে এটো মাইনাস del s to কি হৈ আছে এটো মাইনাস হৈছে তো মাইনাসে মাইনাসে কি হ'ল এটো এটা পজিটিভ ভ্যালু হ'ল হয়নে আৰু পজিটিভ ভ্যালুটো আমাক লাগিব না নেগেটিভ ভ্যালুটো লাগে স্পন্টেনিয়াছ হ'বলে আমাক পজিটিভ ভ্যালু লাগিব নেগেটিভ ভ্যালু আমাৰ নেগেটিভ ভ্যালুটো লাগিব সো নেগেটিভ ভ্যালুটো তুমি কেতিয়া ৰাখিব পাৰিবা কেতিয়া নেগেটিভ ভ্যালু এটা হ'ব যেতিয়া এটো পজিটিভ ভ্যালুটো এটো বহুত কম হ'ব মানে আমি del s টো সুবই নোৱাৰো del s টো নেগেটিভ বুলি হ'বই লাগিব আমি ইয়াক কেতিয়া সৰু কৰিব পাৰিম যেতিয়া টেম্পাৰেচাৰটো বহুত লো কৰি দিম তো টেম্পাৰেচাৰৰ ভ্যালুটো যদি লো কৰি দিও আলটিমেটলি এই পজিটিভ ভ্যালুটো কম হৈ থাকিব নাই নেগেটিভ ভ্যালুতকে আইডিয়াটো বুজিছানে সো নেগেটিভ ভ্যালুতকে যদি পজিটিভ ভ্যালুটো কম হৈ থাকিব তেতিয়া আলটিমেটলি আমাৰ যোনটো আলটিমেট আমাৰ ৰিঅ্যাকশনটো ওলাই আহিব এনসাৰটো ওলাই আহিব হেটো এটা নেগেটিভ ইন্টিজাৰত পাম নেগেটিভ ভ্যালুত পাম del g টো সো del g টো নেগেটিভ হ'বলে আমাৰ কি কৰিব লাগিব টেম্পাৰেচাৰটো আমি বহুত ডাউন কৰিব লাগিব তো ইয়াত কি দিছে হে কাৰণে সোৱা হে কাৰণ সেকেন্ড কেছত কি হৈছে স্পন্টেনিয়াছ এট লো টেম্পাৰেচাৰ বহুত টেম্পাৰেচাৰ লো কৰিলেহে আমি নেগেটিভ ভ্যালু এটা পাম স্পন্টেনিয়াছ বাট পজিটিভ del g টো পজিটিভ হ'ব যদি আমি হাই টেম্পাৰেচাৰতে ৰাখি থাকো স্পন্টেনিয়াছ হ'ব নোৱাৰে যেতিয়া হাই টেম্পাৰেচাৰতে ৰাখি থাকিবা তুমি গ্যাসখিনি তেতিয়া ই জানো নিজে নিজে স্পন্টেনিয়াছলি পানী হ'ব পাৰিব নোৱাৰে সো হাই টেম্পাৰেচাৰত কেতিয়াও স্পন্টেনিয়াছ নহয় বাট টেম্পাৰেচাৰ কমাৰ লগে লগে ই স্পন্টেনিয়াছলি কি হলে চেঞ্জ হ'ব ইনটু ওয়াটাৰ কনসেপ্টটো বুজি পাইছানে থাৰ্ড কেছটো চাওঁ থাৰ্ড কেছটো যদি এতিয়া ফোকাস কৰা চোৱা আমি মেল্টিং অফ আইসটো চাওঁ আইস মেল্টিং সো আইস মেল্ট এটো এটা আইস বৰফৰ টুকুৰা এটা এই বৰফৰ টুকুৰাটো নিজে নিজে যেতিয়া পানীলে ৰূপান্তৰিত হ'ব হয়নে নিজে নিজে পানীলে ৰূপান্তৰিত হৈছে তো ইয়াত কি হৈছে ৰেন্ডমনেছটো বাঢ়ি আছে নে কমি আছে del s টো বাঢ়ি আছে নে কমি আছে del s টো বাঢ়ি আছে পজিটিভ হৈছে কিয় পজিটিভ হৈছে del s টো বিকজ ই অৰ্ডাৰ ষ্টেটত আছিল ধুনিয়াকে সজ্জিত অৱস্থাত আছিল ই পানী হৈ আছে ফেলি আছে ৰেন্ডমনেছ বাঢ়িছে তো del s টো পজিটিভ হ'ব বাট ইয়াত যদি এনথালপি কথা কোৱা এনাৰ্জিটো এতিয়া তুমি দিছানে ৰিলিজ হৈছে ই এনাৰ্জি লৈছে বিকজ আইসটো যেতিয়া মেল্ট হয় আইস মেল্ট হ'বলে কি এনাৰ্জি লাগিব নাই হিট এনাৰ্জি ই সাৰাউন্ডিংৰ পৰা এবজৰ্ব কৰিছে হিট এবজৰ্ব কৰাৰ পিছত যদিও দেখিবলে স্পন্টেনিয়াছলি হৈছে বাট বাহিৰৰ পৰা এনাৰ্জি এবজৰ্ব কৰিছে অফ কোৰ্স এবজৰ্ব কৰি পেলাই ই পানীলৈ ৰূপান্তৰিত হৈছে সো ইকুৱেছৱা স্পন্টেনিয়াছ এট হাই টেম্পাৰেচাৰ ইয়াত দিয়া আছে ধুনিয়াকে সো স্পন্টেনিয়াছ হ'ব আমি দেখো আইস কিউব এটা যদি মই টেবুলত থৈ দিও নিজে নিজে সটপুটভাৱে পানীলৈ ৰূপান্তৰিত হৈছে বাট কেতিয়া ৰূপান্তৰিত হৈছে বিকজ তাৰ সাৰাউন্ডিংৰ পৰা তাত হাই টেম্পাৰেচাৰ এটা মেইনটেইন আছে যদি তুমি ফ্ৰিজৰ ভিতৰতে ঠাণ্ডা টেম্পাৰেচাৰতে মেইনটেইন ৰাখিলা হয় তেতিয়া কি স্পন্টেনিয়াছলি হ'ব পাৰিলেহেঁতেন জানো ওয়াটাৰলে নোৱাৰিলেহেঁতেন সো চোৱা del g ইজ নেগেটিভ এট হাই টেম্পাৰেচাৰ স্পন্টেনিয়াছ হ'ব এট হাই টেম্পাৰেচাৰ বাট পজিটিভ এট লো টেম্পাৰেচাৰ যদি ফ্ৰিজৰ ভিতৰতে লো টেম্পাৰেচাৰতে মেইনটেইন ৰাখিলাহেঁতেন ই কিন্তু স্পন্টেনিয়াছলি হ'ব নোৱাৰিলেহেঁতেন তো হাই টেম্পাৰেচাৰতে হে স্পন্টেনিয়াছ হ'ব তো আইস মেল্টিং এট ৰুম টেম্পাৰেচাৰ সো ইয়াতো আমি ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো যদি লগাও for example del g equal to del h minus t del s এতিয়া সোয়া del h ইয়াত কি হৈ আছে del h ইয়াত পজিটিভ হ'ব বিকজ কিয় বিকজ যেতিয়া আইস টু মেল্ট হয় আইসে হিট এবজৰ্ব কৰিছে সাইডৰ পৰা এনাৰ্জি লৈছে মাইনাস del s টু কি হৈ আছে del s ইজ পজিটিভ হৈ আছে সো এটা নেগেটিভ পজিটিভে হ'ব নেগেটিভ ভ্যালু এটা হয় না নেগেটিভ ভ্যালু এটা কিন্তু আমাক লাগে কি del g নেগেটিভ হ'বলে কি লাগিব নেগেটিভ হ'বলে কি হ'ব লাগিব এই গুটে ভ্যালুটো প্লাস এ মাইনাস আমাৰ মাইনাস হ'ব বাট নেগেটিভ ভ্যালুটো আমি ডাঙৰ কৰিব লাগিব নেগেটিভ ভ্যালুটো ডাঙৰ কেতিয়া কৰিবা যেতিয়া তুমি এই টেম্পাৰেচাৰটো বহুত হাই মেইনটেইন ৰাখিবা তো এই টেম্পাৰেচাৰটো ডাঙৰ ভ্যালু এটা যদি ৰাখি থোৱা তেতিয়াহে নেগেটিভ ভ্যালুটো এই পজিটিভ ভ্যালুতকে বহুত ডাঙৰ হৈ থাকিব আৰু যেতিয়া নেগেটিভ ভ্যালুটো ডাঙৰ হ'ব তেতিয়া কি হ'ব ইট ইজ a negative thing del g is negative and it will occur spontaneously concept to sage moi bujabo parisu jodi parisu please like eta koriba mane moi nije kompona ite tumaloke buisan nai jodi bujisa please like share subscribe okay enuka notun video pai thakiba tetia
এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট এক্সাম্পল দিছো যদি লিখিবলৈ মন আছে গুৱাহাটী ইউনিভাৰ্চিটিত যদি এক্সাম্পল হিচাপে খুঁজে দে গিভ এন এক্সাম্পল অফ exothermic reaction by spontaneous reaction তেতিয়া তোমালোকে এইটো লিখিব পাৰিবা সো ইয়াত চোৱা ATP হাইড্ৰোলাইসিস যোনটো হয় ATP যে ভাঙে ADP লে আৰু ইনঅৰ্গেনিক ফসফেট লে ইয়াত এনাৰ্জি ৰিলিজ হৈছে সো এনাৰ্জি ৰিলিজ হোৱা মানে কি del G is negative or positive del G is negative মানে it is a spontaneous process দেখিছানে সো ইয়াত চেঞ্জ হোৱা কিমান কোট লাগি আছে হেটো দেখুৱাইছো তোমালোকে ক্যালকুলেশন কৰি পেলাই ভিডিওটো পজ কৰি পেলাই লিখিব পাৰা এটো এক্সাম্পল দিছো ইম্পৰ্টেন্ট এটো হল এটা endothermic reaction কিয় del G is positive কিয় positive হ'ব because photosynthesis reaction enthalpy positive entropy decrease হৈছে আৰু এটো যদি তোমালোকে বহাই সোৱা গুটে ফৰ্মুলাটোত তেতিয়া তুমি পাবা del G এটা পজিটিভ ভ্যালু উলাই তো del G পজিটিভ মানে হল it is a non spontaneous reaction মানে হল it is an endergonic reaction exergonic আৰু endergonic reaction আমি নেক্সট ক্লাছত ডিটেইলছত আকৌ ডিসকাস কৰিম আজি ক্লাছত ইমানে এন্ড কৰিম ক্লাছটো লম্বা হল বাট কনসেপ্টখিনি তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো থ্যাংক ইউ সো মাচ মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই